হেল্ল' গাইজ, পাছবেলা সময়ত অলপ চফৰা ফালে ওলাই আহিলোঁ। বজাৰ কেইটামান কৰিবলৈ আছিলে। এয়া মানুহজনক পিঁয়াজ বাচিবলৈ লগাই দিয়া হৈছে। এইফালে বজাৰ কৰিও হ'ল, মোনাত ভৰোৱা হ'ল। তাৰপিছত আহিলোঁ মানুহজনৰ স্কুটি মবিল চেঞ্জ কৰিব আছিলে। ইফালে মা বেটি বহি আছোঁ আৰু কিনো কৰিম। তাৰপৰা আকৌ শাকৰ বজাৰ কেইটামানো কৰিব আছিলে, কৰি ল'লোঁ। এইফালে আকৌ হোটেলত সোমাই মটৰ ঘুগুনি, আলু চপ, চিঙৰা খালোঁ। খাই মেলি এতিয়া আমি চফৰাৰ পৰা ওলাই আহিলোঁ। বাটতে আমাৰ পেহী এজনী ঘৰ আছে, তাতে অলপ ৰখিম, কিবা এটা বস্তু ল'বলৈ আছে। এইফালে ৰখি পেহী আৰু পেহী ল'ৰা ওলাই আহিলে। তাই পোৱালীজনীক জোকাৰি আছে, পোৱালীটোৱে, আৰু পেহী অলপ ল'লে তাইক। তাৰপিছত পেহীহঁতৰ ঘৰৰ পৰা ওলাই আহি আমি গৈ আছোঁ। এতিয়া পামগৈ আৰু ঘৰ। বজাৰ কৰা বিশেষ কাৰণ এটা আছে, সেইটো কাইলৈ ভিডিঅ'ত ক'ম বাৰু আপোনালোকক, এতিয়া নকওঁ। এয়া আমাৰ ঘৰলৈ গৈ আছোঁ, চাই থাকক ভিডিঅ'টো। আমি আৰু এতিয়া ঘৰ পামগৈ। অৱশেষত আমি ঘৰ পালোঁহি আৰু এতিয়া গধূলিয়ে হ'ল। আমি ঘৰ পাওঁহি মানে, এইডোখৰ আকৌ ৰাস্তাটো ভাল নহয় যে, সেইকাৰণে স্কুটিখনৰ পৰা নামি দিছোঁ মই।